আজি হাইলাকান্দি জিলাৰ পূৰ্বাঞ্চলত তৃতীয়বাৰৰ কাৰণে বানপানী হৈছে। আংকাইলংকাই আৰু তোছলাখাল দুখন খাটাখাল নদীৰ নদীভাঙনে ব্যাপকভাৱে পূৰ্ব হাইলাকান্দিৰ মানুহ ক্ষতিগ্ৰস্ত হ'বলৈ গৈ আছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰথম বানপানীৰ সময় আৰু দ্বিতীয় বানপানীৰ সময় দাবী উত্থাপন কৰিছিলোঁ যে অতি সোনকালে আংকাইলংকাই আৰু তোছলাখাল মেৰামতি কৰিব লাগে আৰু পূৰ্বাঞ্চলৰ মানুহক তেওঁলোকে জানে প্ৰাণে বচাব লাগে। কিন্তু অতি শেহতীয়াকৈ জলসম্পদ বিভাগ আৰু জিলা আয়ুক্তৰ এনে নিৰ্বিচাৰ কাণ্ডৰে আজি তৃতীয়বাৰৰ কাৰণে পূৰ্ব হাইলাকান্দিৰ মানুহ জলমগ্নত হৈছে। গতিকে আমি পুনৰবাৰ হাইলাকান্দি জিলা আয়ুক্তগৰাকী আৰু জলসম্পদ বিভাগক আহ্বান জনাইছো যে আপোনালোকৰ ব্যৰ্থতা, আপোনালোকৰ নেগলিজেন্স আপোনালোকে স্বীকাৰ কৰিব লাগিব। আৰু অসমৰ মুখ্যমন্ত্ৰী কাইলৈ আমাৰ হাইলাকান্দিত আহি আছে। আমি অনুৰোধ জনাইছো যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তোছলাখাল আৰু আংকাইলংকাই নদী ভাঙন পৰিদৰ্শন কৰিব লাগে, ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তৃতীয়তে আজি কৃষি মন্ত্ৰী অতুল বৰাক এটা কথা কৈ দিব বিচাৰিছো আৰু কৃষি কাৰ্যালয় হাইলাকান্দি জিলা আয়ুক্তগৰাকীক ক'ব বিচাৰিছো যে আপোনালোকে এটা কথা স্পষ্ট যে পূৰ্বাঞ্চলৰ হাজাৰ হাজাৰ কৃষকৰ মূৰত হাতত কপালত হাত দিব লগা হৈছে, কিন্তু তাৰ পিছতো আজিলৈকে আপোনালোকে ব্যৱস্থাখিনি নকৰিলে। আজি হাজাৰ হাজাৰ কৃষকসকলে ধান খেতি হওক, গম খেতি হওক বা মাছ খেতি হওক, আন আন খেতিবিলাক তেওঁলোকে কৰি আছে, কিন্তু জলৰ তলত সকলো কৃষকসকলৰ এনেধৰণৰ অৱস্থা হাহাকাৰ হৈছে। গতিকে কৃষি বিভাগে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, জলসম্পদ বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু জলসম্পদ বিভাগৰ এনেধৰণৰ মৈমতালিৰ কাৰণে পূৰ্বাঞ্চলৰ হাজাৰ হাজাৰ মানুহে আজি তৃতীয়বাৰৰ পানীত তলাত থাকিব লগা হৈছে। গতিকে আমি আহ্বান জনাইছো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যে আজি আংকাইলংকাই তোছলাখালৰ 3 ফুট পানীয়ে পূৰ্বাঞ্চলৰ কৃষকসকলৰ এনেধৰণৰ দুৰৱস্থা কৰিছে, ক্ষতি হৈছে, এনেধৰণৰ হাহাকাৰ কৰিব লগা হৈছে। গতিকে কৃষি বিভাগ, জলসম্পদ বিভাগ আৰু তেওঁলোকৰ এনেধৰণৰ জিলা আয়ুক্তৰ নেগলিজেন্সিৰ কাৰণে আমি পূৰ্বাঞ্চলৰ মানুহ এনে দুখত থাকিব লগা হয়। আমাৰ জনপ্ৰতিনিধিসকলৰ নিৰ্বিকাৰ আৰু নিৰাশ ভূমিকাৰ কাৰণে আজি পূৰ্বাঞ্চলত 3বাৰৰ কাৰণে বানপানী হৈছে। গতিকে অসমৰ মুখ্যমন্ত্ৰীগৰাকী কাইলৈ আমাৰ হাইলাকান্দিত আহিব, তেখেতক আমি দাবী জনাইছো যে অতি সোনকালে তেওঁ আংকাইলংকাত হওক, তোছলাত হওক আৰু এই দুখন মাতৰি কেনেধৰণে মেৰামতি কৰিব লাগে মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। দ্বিতীয়তে হাইলাকান্দি জিলা আয়ুক্তগৰাকীক কৈছো যে আপোনালোকে বাৰম্বাৰ নদী ভাঙন মেৰামতি কৰাৰ ফলত বাৰম্বাৰ আংকাইলংকাত অহাৰ পিছতো তোছলাখাল যাবৰ পিছত আপোনালোকে এইবোৰ মেৰামতি কৰাৰ কাৰণে ব্যৰ্থ হৈছে, বিফল হৈছে আৰু আপোনালোকৰ ব্যৰ্থতাৰ কাৰণে বিফলতাৰ কাৰণে হাইলাকান্দিত এই অৱস্থা হৈছে। গতিকে আমি দাবী উত্থাপন কৰিব খুজিছো যে অসমৰ মুখ্যমন্ত্ৰীগৰাকী কাইলৈ অহাৰ পিছত হাইলাকান্দি, আংকাইলংকাই আৰু তোছলাখাল মেৰামতি কৰিবৰ কাৰণে কি ব্যৱস্থা ল'ব ৰাজ্য কৰিবৰ কাৰণে আহ্বান জনাইছো। অন্যথা এটা কথা ক'ব বিচাৰিছো যে হাইলাকান্দি জিলাৰ পূৰ্বাঞ্চলৰ কৃষকসকলৰ যি দুৰৱস্থা হৈছে, মূৰে কপালত হাত দিব লগা হৈছে, এই ধৰণৰ কাৰ্য ক্ৰমণিকা তেওঁলোকে কেনেধৰণে মূলভূত কৰিব লাগে, এনেধৰণৰ কৃষকসকলক কেনেধৰণে সহায় কৰিব লাগে, সহযোগিতা কৰিব লাগে, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে যুৱ ছাত্ৰ পৰিষদে আহ্বান জনাইছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।